Hi student, আজি মই উপস্থিত হৈছোহি তোমালোকৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিবৰ বাবে। এই টপিকটো আমি কালি অলপ আলোচনা কৰিছিলোঁ আৰু এতিয়া আমি পিছৰ পৰ্যায়খিনি আলোচনা কৰোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে খুব মনোযোগেৰে চাবা যাতে আমাৰ সকলোখিনি কনসেপ্ট ক্লিয়াৰ হয়। সেয়েহে মই তোমালোকক মোৰ ক্লাছৰুমলৈ আগবঢ়াই লৈ যাওঁ আহা। আমি আলোচনা কৰিব বিচৰা আমাৰ টপিকটো আছিল সেন্টেন্স, যিটো নেকি যোৱাকালি ইতিমধ্যে আলোচনা কৰিছিলোঁ। এতিয়া অন দ্য বেচিছ অফ মিনিং, অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আমি সেন্টেন্সক কেইটা ভাগত ভাগ পাইছিলোঁ বাৰু? আমি 5টা ভাগত ভাগ কৰিছিলোঁ। তেতিয়াহ'লে মিনিং মানে হৈছে কি? অৰ্থ। এটা বাক্যই কি কথা ক'ব বিচাৰে তাৰ ওপৰত ভিত্তি কৰি আমি 5টা ভাগত ভাগ কৰিছিলোঁ। 1 নম্বৰটো হৈছে assertive sentence, number 2 interrogative sentence, number 3 imperative sentence, number 4 optative sentence and number 5 exclamatory sentence. তেতিয়াহ'লে এতিয়া আমি প্ৰথমৰ পৰা আলোচনা কৰিম assertive. assertive কি বস্তু, কাক বোলে আৰু কেনেকুৱা ধৰণৰ এক্সাম্পল হ'ব পাৰে তাৰ ওপৰত আজি আমি প্ৰথম আলোচনাটো আগবঢ়াইছোঁ। এতিয়া আমাৰ প্ৰথমটো হৈছে কি? assertive sentence. assertive sentence. At first, I am going to give some example of assertive sentence. Number 1, he goes to school regularly. Number 2, they do not go to market. Next, number 3, the girl is reading now. Etia, you look at the first sentence. The first sentence is that he goes to school regularly. Number 2, they do not go to market. Number 3, the girl is reading now. In these 3 examples, the sentences expresses some fact. That means it depicts something. It depicts or states some fact. Therefore, the sentence that depicts something or states something, such kind of sentence is called assertive sentence. তেতিয়াহ'লে আমি যদি লক্ষ্য কৰোঁ, he goes to school regularly, তেওঁ সদায় নিয়মিতভাৱে মানে কি স্কুললৈ যায়। Number 2, they do not go to market, সিহঁতে বজাৰলৈ নাযায়। Third, the girl is reading now, ছোৱালীজনী এতিয়া পঢ়ি আছে। গতিকে আমি যদি চাওঁ এই বাক্যকেইটাই আমাৰ কিবা এটা ফেক্ট বা ষ্টেটমেণ্ট প্ৰকাশ কৰিছে। তেতিয়াহ'লে যিবোৰ সেন্টেন্সে কোনো ধৰণৰ ষ্টেটমেণ্ট প্ৰকাশ কৰে সেইবিলাকক আমি কি assertive sentence বুলি ক'ব পাৰোঁ।
That means assertive sentence means some sentences that expresses some fact and affirm something that is called assertive sentence. এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ কিছুমান সেন্টেন্স not থাকিলে কি হয় নেগেটিভ বুলি কোৱা হয় ইয়াত do not আছে এটো নেগেটিভ সেন্টেন্স আৰু ইয়াত এনেকুৱা not নাই যিবোৰ সেন্টেন্সত not থাকে সেইবিলাকক নেগেটিভ সেন্টেন্স আৰু য'ত নেকি not নাথাকে সেইবিলাকক কোৱা হয় affirmative sentence গতিকে আমি গম পাইছো যে আমাৰ assertive sentence কেতিয়াবা not থাকিব পাৰে নেগেটিভ হ'ব আৰু কেতিয়াবা হয়তো হয় বোধক affirmative কিবা স্টেটমেন্ট প্ৰকাশ কৰে তেতিয়া হলে সেইবিলাকক affirmative বুলি কোৱা হয় আমাৰ পৰীক্ষাত আহে কোনো এটা সেন্টেন্স নেগেটিভ কৰা বা affirmative কৰা এনেকৈ আমাৰ কেতিয়াবা পৰীক্ষাত আহে তেতিয়া হলে এইখিনি কথা আমি পিছত শিকিম এতিয়া আমাৰ প্ৰথম কথাটো হৈছে যিবোৰ সেন্টেন্সে কোনো এটা স্টেটমেন্ট প্ৰকাশ কৰে কোনো ধৰণৰ এটা ঘটনা বৰ্ণনা কৰে সেই বাক্যবিলাকক assertive sentence বুলি কোৱা হয় তেতিয়া হলে আমি assertive sentence কি বস্তু আমি গম পাইছো এইটো কি পজিটিভ হ'ব পাৰে পজিটিভ হৈছে affirmative আৰু নেগেটিভ হ'ব পাৰে যেটো নেকি আমাৰ not যোগ হৈ থাকে তেতিয়া হলে এইখিনি আমাৰ কথা স্পষ্ট হৈছে তাৰ পিছত আমি দ্বিতীয়টোলৈ যাওঁ interrogative sentence এতিয়া interrogative sentence কালি মই জাস্ট এটা তোমালোকক আইডিয়া দিছিলো interrogative or question হ'ব পাৰে now number 1 example are you a student are you a student first example the second one what are you doing here third example have you done the work now in these three sentences are you a student what are you doing here have you done the work in these sentences something is asked that means the sentence which asks a question or inquires something such kind of sentence is called interrogative sentence আমি যদি চাওঁ তেতিয়া দেখিম যে প্ৰথম are you a student তুমি এজন ছাত্ৰ নেকি লাষ্টত question mark টো আছে what are you doing here তুমি ইয়াত কি কৰি আছা এইটো এটা question mark অৰ্থাৎ প্ৰশ্ন এটা সুধিছে have you done the work তুমি কামটো কৰিলানে ইয়াতো question mark আছে গতিকে এতিয়া কথা হল কি আমাৰ এই তিনিওটা বাক্যই আমাক এটা প্ৰশ্ন সুধিছে গতিকে যিবোৰ বাক্যই আমাক প্ৰশ্ন সুধে বা কিবা এটা অনুসন্ধান কৰে সেই বাক্যসমূহক আমি কি বুলি কওঁ প্ৰশ্নবোধক বাক্য বুলি কওঁ আৰু ইংলিছত কোৱা হয় interrogative sentence গতিকে interrogative means ask a question or inquire something তেতিয়া হলে আমি গম পালো যে this sentence stop with a question mark তাৰমানে লাষ্টত question mark এটো শেষ হয় ইয়াত ফুল stop নাথাকে গতিকে এইবোৰ সেন্টেন্সক আমি কি বুলি কওঁ interrogative sentence বুলি কওঁ আৰু আমাৰ interrogative sentence দুই প্ৰকাৰৰ পাওঁ আমি
এতিয়া চোৱাচোন বাৰু আৰ ইউ এ ষ্টুডেণ্ট এইটো তুমি এজন ছাত্ৰ নেকি তেতিয়াহ'লে এই উত্তৰ হিচাপে ছাত্ৰজনে য়েছ আই এম এনেকৈ বুলি ক'ব পাৰে অৰ্থাৎ এইটো অক্সিলাৰী ভাৰ্বে আৰম্ভ হৈছে আৰু ইয়াৰ উত্তৰ আমি য়েছ বা নো হিচাপে দিব পাৰোঁ ঠিক সেইদৰে 3 নম্বৰলৈ আহাচোন হেভ ইউ ডান দ্য ৱৰ্ক তুমি কামটো কৰিলানে বাৰু গতিকে য়েছ আই হেভ এনেকৈ আমি উত্তৰ দিব পাৰোঁ গতিকে যিবোৰ ইণ্টাৰগেটিভ সেন্টেন্সৰ আনসাৰটো আমি য়েছ বা নো হিচাপে দিব পাৰোঁ আৰু যিবিলাক নেকি অক্সিলাৰী ভাৰ্ব আৰ ইয়াত হেভ এনেকৈ অক্সিলাৰী ভাৰ্বে আৰম্ভ হয় সেইবিলাকক কি বুলি কোৱা হয় য়েছ নো টাইপ কুৱেশ্যন বুলি কোৱা হয় সেইটো হৈছে য়েছ নো টাইপ তেতিয়াহ'লে আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স আমি দুটা ভাগতে ভাগ কৰিছোঁ তেতিয়াহ'লে 1 নম্বৰ হৈছে য়েছ নো টাইপ য়েছ নো টাইপ 1 নম্বৰটো পাইছোঁ আমি যদি 2 নম্বৰ উদাহৰণটো চাওঁ হোৱাট আৰ ইউ ডুইং হিয়াৰ তুমি ইয়াত কি কৰি আছা যদি তেতিয়াহ'লে কোনোবাই এইটো সোধে আৰু সেইজনে যদি উত্তৰ দিয়ে য়েছ নো তেতিয়াহ'লে কি ইয়াৰ অৰ্থটো পামনে নাপাম তাৰমানে কি তুমি ইয়াত কি কৰি আছা সেইটো আমি য়েছ বা নো বা য়েছ দিলে উত্তৰ সঠিক উত্তৰ নাপাম ঠিক সেইদৰে যদি তোমাক যদি সোধে কোনোবাই হোৱাট ইজ ইউৰ নেম তোমাৰ নামটো কি তুমি যদি কোৱা য়েছ য়েছ তেতিয়া তোমাৰ সেই উত্তৰটো হ'লনে নো সেইটো উত্তৰ নহ'লে তোমাৰ নামটো ক'ব লাগিব গতিকে যিবিলাক আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স WH এইটো WH আৰম্ভ হয় WH আৰম্ভ হয় আৰু যাৰ নেকি আনসাৰ হিচাপে আমি এটা ষ্টেটমেণ্ট দিবলগীয়া হয় সেইবিলাকক কি বুলি কোৱা হয় WH টাইপ কুৱেশ্যন বুলি কোৱা হয় তেতিয়াহ'লে আমি কি নাম্বাৰ 2টো হৈছে WH বা সৰুকৈ লিখিলেও হ'ল টাইপ WH টাইপ কুৱেশ্যন তেতিয়াহ'লে এইখিনিতে আমি গম পালোঁ যে আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স দুই প্ৰকাৰ হ'ব পাৰে য়েছ নো টাইপ হ'ব পাৰে আৰু WH টাইপ হ'ব পাৰে অৰ্থাৎ য'ত য়েছ বা নো উত্তৰ দিব পাৰি তাক য়েছ নো টাইপ কুৱেশ্যন বুলি কোৱা হয় আৰু য'ত নেকি আমাৰ WH আৰম্ভ হ'ব কুৱেশ্যন ৱৰ্ডে আৰু যাৰ নেকি উত্তৰ হিচাপে এটা ষ্টেটমেণ্ট লাগে সেইবিলাকক কি WH টাইপ কুৱেশ্যন বুলি কোৱা হয় আমি এতিয়া আহোঁ 3 নম্বৰটো আছিলে আমাৰ কি ইম্পাৰেটিভ সেন্টেন্স নম্বৰ 3rd ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স এতিয়া আমি এইটো আলোচনা কৰিবলৈ গৈছোঁ প্লিজ give me a glass of water. Number 2, go to market at once. Number 3rd, take this medicine regularly. Next আৰু এটা মই দিব বিচাৰিছোঁ Number 4, let us play. এতিয়া আমি যদি উদাহৰণকেইটা লক্ষ্য কৰোঁ প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়ক নেক্সট go to market at once তৎক্ষণাৎ বজাৰলৈ যোৱা take this medicine regularly এই মেডিচিনটো ৰেগুলাৰলি খাবা let us play
আমি খেলো বলা তেতিয়াহ'লে আমি গম পাইছোঁ যে আমাৰ প্ৰথম সেন্টেন্সটোৱে কি বুজাইছে এটা অনুৰোধ ৰিকুৱেষ্ট নেক্সট নাম্বাৰ 2টোৱে এটা অৰ্ডাৰ অৰ্থাৎ তৎক্ষণাৎ বজাৰলৈ যোৱা এটা অৰ্ডাৰ প্ৰকাশ কৰিছে নেক্সট টেক দিছ মেডিচিন ৰেগুলাৰলি এই মেডিচিনটো ৰেগুলাৰলি খাবা অৰ্থাৎ কিবা এটা এডভাইচ প্ৰকাশ কৰিছে লেট আছ প্লে আমি খেলো আহা এনেকুৱা অৰ্থত তেতিয়াহ'লে এই লেট আছটোৱে কোনো এটা প্ৰস্তাৱ প্ৰপ'জেল প্ৰকাশ কৰিছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ইম্পাৰেটিভ সেন্টেন্স মিন্স এ সেন্টেন্স that expresses request order suggestion and proposal the sentence that expresses order request command proposal suggestion etc is called imperative sentence তেতিয়াহ'লে যিবোৰ সেন্টেন্সে কোনো ধৰণৰ আদেশ অনুৰোধ দিহা পৰামৰ্শ প্ৰকাশ কৰে সেইবিলাকক কি বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় তেতিয়াহ'লে মই ভাবিছোঁ এইখিনিতে আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈছে বুলি কাৰণ আমাৰ প্লিজ থাকিব পাৰে বা কেতিয়াবা প্লিজৰ ঠাইত কাইণ্ডলি গিভ মি এ গ্লাছ অফ ৱাটাৰ তেতিয়া কি হয় ইয়াত কাইণ্ডলি শব্দটোৱে ৰিকুৱেষ্ট কৰা বুজায় ঠিক এইদৰে এইটো অৰ্ডাৰ বুজাইছে এইটো সাজেশ্যন বুজাইছে আৰু লাষ্টতে কি প্ৰপ'জেল বা প্ৰস্তাৱ বুজাইছে গতিকে এই গোটেইখিনি হৈছে তেতিয়াহ'লে কি ইম্পাৰেটিভ সেন্টেন্স আৰু আমি নেক্সটলৈ আহোঁ নাম্বাৰ 4 optative sentence optative sentence number 4 optative sentence now first example is may you be happy next number 2 long live the party number 3 may the new year bring you prosperity এতিয়া আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে may you be happy অৰ্থাৎ তুমি সুখী হোৱা এই বাক্যটোৱে আমাৰ আৰম্ভ হৈছে মে সাধাৰণতে আমি মে লগাব পাৰোঁ এনেকুৱা ধৰণৰ সেন্টেন্সবিলাকত আৰু কি বক্তাজনে এটা আশা প্ৰকাশ কৰিছে যে তুমি সুখী হোৱা নেক্সট লং লিভ দ্য পাৰ্টি আমি যে শ্লোগান দিওঁ লং লিভ ঠিক সেইদৰে দীৰ্ঘজীৱী হওক আমাৰ পাৰ্টি লং লিভ এইটোৱে কি বুজাইছে তেতিয়াহ'লে সেই বক্তাজনৰ কোনো এটা ইচ্ছা প্ৰকাশ কৰিছে নেক্সট মে দ্য নিউ ইয়েৰ ব্ৰিং ইউ প্ৰস্পাৰিটি নতুন বছৰে তোমালৈ কঢ়িয়াই আনক সমৃদ্ধিশালী তেতিয়াহ'লে এইটো মে আৰম্ভ হৈছে আৰু এইটোৱে কি বুজাইছে সম উইচেছ গতিকে এইবোৰ পৰা আমি ক'ব পাৰোঁ যে optative sentence means the sentence that expresses the wish of the speaker তেতিয়াহ'লে যদি কোনো এটা বাক্যয়ে এজন বক্তাৰ ইচ্ছা প্ৰকাশ কৰে বা শুভেচ্ছা প্ৰকাশ কৰে আমি শুভেচ্ছা দিছোঁ এই বাক্যত গতিকে
এনেকুৱা ধৰণৰ বাক্যবিলাকক অপটেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰত মে এনেকৈ বেছিকৈ আৰম্ভ হয় আৰু কেতিয়াবা মে নাথাকিব পাৰে লং লিভ দ্য পাৰ্টি দীৰ্ঘজীৱী হোৱা এনেকুৱা অৰ্থত গতিকে আমাৰ অপটেটিভ সেন্টেন্স মানে হৈছে কি ইচ্ছা প্ৰকাশক বাক্য তাৰ পিছত আহোঁ আমি নাম্বাৰ নেক্সট আমাৰ নেক্সটটো হৈছে এক্সক্লেমেটৰী সেন্টেন্স এতিয়া exclamatory sentence now first example alas the man is dead number 2 hurrah or hooray we have won the game. Next, what a beautiful bird. The peacock is. Next, how high the Mount Everest is. Now you look at the first sentence. Alas, the man is dead. In this sentence, the speaker expresses his sadness or sorrow. We have won the game. In the second sentence, the speaker expresses the joy, the delight. The third sentence, what a beautiful bird the peacock is. Here, the speaker expresses the honor as well as the delight. Next, how high the Mount Everest is. Here also, the honor or surprise is expressed by the speaker. Here, in the 4 examples, the sentences expresses the deep emotion of our heart. Therefore, the sentences that expresses the deep emotion of the heart is called exclamatory sentence. তেতিয়াহ'লে আমি গম পাইছোঁ যে exclamatory sentence মানে কি আমাৰ প্ৰথম বাক্যটো হাই the man is dead মানুহজন মৰি গ'ল এই বাক্যটোৱে কিবা দুখ প্ৰকাশ কৰিছে বক্তাজনৰ we have won the game বাবা আমি খেলত জিকিছোঁ তেতিয়াহ'লে কি সেই খেলত জিকাৰ যিটো আনন্দ সেইটো প্ৰকাশ কৰিছে দ্বিতীয় বাক্যটোৰ জৰিয়তে তৃতীয় বাক্য what a beautiful bird the peacock is the peacock ময়ূৰ চৰাই কিমান সুন্দৰ এই বাক্যটোৱে বক্তাজনৰ ডিলাইট লগতে বিস্ময় প্ৰকাশ কৰিছে how high the Mount Everest is এতিয়া মাউণ্ট এভাৰেষ্ট কিমান ওখ এই বাক্যটোৱে বক্তাজনৰ সেই বিস্ময় প্ৰকাশ কৰিছে গতিকে আমি গম পাইছোঁ যে যিবোৰ সেন্টেন্সে আমাৰ গভীৰ আবেগসমূহ প্ৰকাশ কৰে সেইবোৰ বাক্যক আমি এক্সক্লেমেটৰী সেন্টেন্স বুলি ক'ব পাৰোঁ এতিয়া আমি এটা ডেফিনেশ্যন দিব পাৰোঁ যে যিবোৰ সেন্টেন্সে আমাৰ মনৰ আবেগসমূহ ষ্ট্ৰংলি
প্ৰকাশ কৰে সেই বাক্যবিলাকক কি বুলি কয় তেতিয়াহ'লে এক্সক্লেমেটৰী বুলি কোৱা হয় তাৰমানে কি আমাৰ হয়তো খং আনন্দ বেজাৰ দুখ বিস্ময় সকলো ধৰণৰ যেতিয়া নেকি এইবিলাক প্ৰকাশ কৰে সেইবোৰ তেতিয়াহ'লে কি আমাৰ এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় আৰু তোমালোকে মনত ৰাখিবা এইটো হৈছে কি ভাৱবোধক মাৰ্ক অফ এক্সক্লেমেশ্যন এইডোখৰ এটা আছে ঠিকৰে ইয়াত লাষ্টত আছে আৰু ইয়াতো লাষ্টত আছে আৰু যোনটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো চাবা ইয়াত চোৱাচোন বাৰু লাষ্ট চাবা ভাৱবোধক দ্য মেন ইজ ডেড we have won the game what a beautiful bird the peacock is এই ইজটো লাষ্টলৈ গৈছে আৰু আৰম্ভ হৈছে হোৱাতে তাৰমানে কি কোনো ধৰণৰ বিস্ময় প্ৰকাশ কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে এইটো কোনো ধৰণৰ কুৱেশ্যন নহয় এই হাউটোও কোনো কুৱেশ্যন নহয় মাত্ৰ অন্তৰৰ গভীৰ অনুভূতি প্ৰকাশ কৰিবলৈ হোৱাত আৰু কেতিয়া হোৱাত ব্যৱহাৰ কৰোঁ আমি নাউনৰ বিষয়ে যেতিয়া নেকি বিস্ময় বা আবেগ প্ৰকাশ কৰিবলৈ আমি কি কৰোঁ হোৱাটটো ব্যৱহাৰ কৰোঁ হোৱাট এ বিউটিফুল বাৰ্ড এই বাৰ্ডটো যেতিয়া থাকিব তেতিয়া আমি হোৱাট ব্যৱহাৰ কৰিম আকৌ যেতিয়া নেকি হাউ হাই এডজেক্টিভৰ বিষয়ে যেতিয়া নেকি আমি বিস্ময় প্ৰকাশ বা আবেগ প্ৰকাশ কৰিম তেতিয়া কি হ'ব হাউ শব্দটো বিশেষকৈ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে এতিয়া এইখিনিৰ পৰা আমি গম পালোঁ যে এক্সক্লেমেটৰী সেন্টেন্স হৈছে এটা সেন্টেন্স যিটোৱে নেকি আমাৰ আবেগ প্ৰকাশ কৰে আমাৰ আবেগ প্ৰকাশ কৰা এটা পাৰ্টছ অফ স্পীচ আছিল সেইটো হৈছে কি ইণ্টাৰজেকশ্যন আমি ব্যৱহাৰ কৰিছোঁ এলাছ ৱে এনেকুৱা ধৰণৰ আমাৰ পাৰ্টছ অফ স্পীচ হৈছে কি ইণ্টাৰজেকশ্যন তেতিয়াহ'লে সেই ইণ্টাৰজেকশ্যনৰ লগত ইয়াৰ মিল আছে আৰু এইখিনি হৈছে কি আমাৰ এক্সক্লেমেটৰী সেন্টেন্স তেতিয়াহ'লে ছাত্ৰসকল এতিয়া আমি গম পাইছোঁ আজি আমাৰ আলোচনাৰ বিষয় আছিল কি এছাৰ্টিভ ইম্পাৰেটিভ ইণ্টাৰগেটিভ অপটেটিভ এণ্ড এক্সক্লেমেটৰী সেন্টেন্স হয়তো তোমালোকে বুজি পাইছা আৰু খুব ভালকৈ চালে বুজি পাবা সেইটো কোনো টেনশ্যন ল'বলগীয়া নাই আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্টত জনাবা গতিকে এইখিনিকে মই আজি তোমালোকক কৈ পিনি মই ক্লাছটো সামৰিব বিচাৰিছোঁ থেংক ইউ